স্কুলৰ ভাষা চৰ্চাৰ আজিৰ শব্দ ফেচবুক। আমি উচ্চাৰণটো কেনেকৈ কৰোঁ? ফেচবুক কয় নেকি? ফেচবুক নহয়, এইটো উচ্চাৰণ কেনেকৈ লিখে? অসমীয়াত লিখোঁতে আপোনাৰ কেনেকৈ লিখে? এইটো শব্দ লিখে নেকি? এইটো যদি লিখে এইটো ভুল, বা এইটো এনেকৈ উচ্চাৰণ কৰে এইটো ভুল। ফেচবুক এটা হস্ৰই দিয়াটো ভাল, নিদিলেও অন্ততঃ এটা কমা দিলে সেই উচ্চাৰণটোকে স্পষ্টভাৱে বুজোৱা হয়। ওপৰত এটা যদি কমা দিয়া হয় এইটো উচ্চাৰণ হয় ফেচবুক। ফেচবুক নহয়, ফেচবুক। এতিয়া তাৰে নিয়মটো কৈ দিছোঁ মই। সৰু এটা ইংৰাজী নিয়ম মনত ৰাখিলে হ'ল। যিকোনো শব্দত যদি এ আছে, এৰ পিছত যিকোনো এটা কনচনেণ্ট আছে, তাৰ পিছত যদি ই থাকে, উচ্চাৰণৰ সময়ত আমি এই উচ্চাৰণটো এই ক'ব লাগে। মনত ৰখাৰ কাৰণে এইটো সহজ। ইটো আপুনি ইয়াত আনিব, আপুনি ভাবি ল'লে হ'ল। যদি যিকোনো কনচনেণ্টৰ পিছত ই থাকে, এইটো হ'ব ফেচ। এৰ পিছত ই আহি গ'ল, ফেচ। এনেকুৱা অনেক শব্দ আছে, ফেচবুকে নহয়। ধৰক মেক, গেট, হেট, অনেক উদাহৰণ পাব। এর পিছত যিকোনো এটা কনসোনেন্ট, তাৰপিছত যদি ই থাকে, ই উচ্চাৰণটো আগত লৈ আহিব। মেক, মেক নহয়, মেক, হেট, গেট, ফেচ, ফেচ নহয়, ফেচ। মনত ৰাখিলে ভাল। ফেচবুক বুলি লিখক বা কওক। ধন্যবাদ।